আপোনালোকে কেৱল মাত্ৰ আঁচনি কৈ নাথাকিব সাধাৰণ জনতাক টুপি ইমান নিপিন্ধাব আঁচনি দিছো বুলি কাৰোবাক কিনি লৈছো বুলি বিজেপিয়ে নাভাবিব 1200 টকাৰে আমাক কিনি লৈছো বুলি ভাবিছে নেকি লেংটি খুলিব লাগে নেকি আপোনালোকে ভাবে যে অকল আমিয়ে পুৰা আৰু আমাৰ মগজডাল আছে বাকী সকলৰ এইটো নাৰিকলৰ খোলালৈ ঘূৰি পুৰা নাই বিজেপি মিটিং এটেণ্ড কৰিব কাৰণে আঁচনি দিছে নেকি সাধাৰণ জনতাক ইমান টুপি নিপিন্ধাব হিমন্ত চৰকাৰ কপালৰ খাম মাটিত পেলাই কাম কৰি থকা মানুহে গম পায় ঔষধৰ মূল্য কেৱল আঁচনি কৰি নাথাকিব হিমন্ত চৰকাৰ আঁচনি দিলে বুলিয়েই বিজেপিক ভোট দিব লাগিব বুলি কত লিখা আছে আপোনালোকে কেৱল মাত্ৰ আঁচনি কৈ নাথাকিব আৰু আঁচনিখন দিয়া মানে এইটো নহয় যে বিজেপি চৰকাৰক ভোট দিব লাগিব বিজেপি মিটিং এটেণ্ড কৰিবৰ কাৰণে আঁচনি দিছে নেকি আমি কোনেও নাৰিকলৰ খোলালৈ ঘূৰি ফুৰা নাই আঁচনি কাৰো বাপেকৰ টকাৰে দিয়া নাই আপোনালোকে ভাবে যে অকল আমিয়ে পুৰা আৰু আমাৰ মগজডাল আছে বাকী সকলৰ এইটো নাৰিকলৰ খোলালৈ ঘূৰি ফুৰা নাই সেইসকলক মই ক'ব বিচাৰিছো সাধাৰণ জনতাই কাক ভোট দিয়ে কাক জিকাই এইটো পিছৰ কথা সাধাৰণ জনতাক টুপি ইমান নিপিন্ধাব বৰ্তমান কোড অফ কণ্ডাক্ট লাগি থকাৰ সময়ত ঘৰে ঘৰে ভোটৰ লালসত যে এইদৰে সোমাই আঁচনিবোৰ বিতৰণ কৰিছে মই কোনো দলৰ পক্ষে থাকি এইটো কথা ক'বলৈ যোৱা নাই কোন দলৰ চামচাগিৰি কথা কৰি এইটো কথা ক'বলৈ সাধাৰণ নাগৰিক হিচাপে যি কথা কোৱাৰ অধিকাৰ তাক লৈ এইকেইটা কথা ক'ব বিচাৰিছো ঘৰে ঘৰে আঁচনি প্ৰপত্ৰ বিলাই থকা বাদ দিয়ক বিজেপিয়ে আপোনালোকে কেৱল মাত্ৰ অৰুণোদয় আঁচনি দিছোঁ লাখপতি বাইদেউ আঁচনি দিছোঁ বুলি কাৰোবাক কিনি লৈছোঁ বুলি নাভাবিব কাৰোবাৰ বাপেকৰ প্ৰপাৰ্টি নহয় এইটো আঁচনিকেইখন আপোনালোকে যে দিছে কাৰোবাৰ প্ৰপাৰ্টিৰ পৰা দিয়া নাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেপৰ পৰা দিয়া নাই আমাৰ টেক্সৰ পৰা দিছে টেক্সৰ পৰা পিছে এইবোৰ প্ৰশ্ন আমি কৰা নাই হিমন্ত চৰকাৰক প্ৰশ্নৰে থকা সৰকা সচেতন যুৱকৰ শুনো আহক এজন সচেতন যুৱকৰ মনৰ হিয়ক অৰুণোদয় আঁচনিখন কাৰ টকাৰে দিছে মানুহখিনিক মহিলাখিনিক টাৰ্গেট চব কৰ্ণাৰ কিয় বনাইছে 1200 টকাৰে এখন আঁচনি দিছে এটা গেছৰ দাম কিমান কোনোবাই হয়তো ক'ব পাৰে আপোনাৰ বয়সটো একেভাগে আছে নেকি বয়স একেভাগে নাই মোৰ বয়স আগতে যদি আছিলে 20 বছৰ এতিয়া 26 বছৰ হৈছে কিন্তু সেই বুলিয়ে যে কাৰোবাৰ বয়সৰ লগত তুলনা কৰি সেইদৰে বস্তুৰ দাম বৃদ্ধি কৰিব লাগিব বুলি কেনেকুৱা কোনো কথা আছে নেকি আপুনি আজিৰ ডেটত 800 বিধ যেতিয়া টেবলেটত আপুনি দাম দি খাব লাগিব তেতিয়া আপোনালোকে বুজি পাব যিসকলে চাটুকাৰিতা কৰি খাই আছে তেখেতলোকে এইবোৰ কথা বুজি নাপায় এই কপালৰ ঘাম মাটিত পেলাই যিজনে ৰিক্সা টানি খাই আছে যিজনে সাধাৰণ শাক চব্জিৰ দোকান এখন দি খাই আছে সেইসকলে বুজি পায় দৰৱৰ মূল্যটো বৃদ্ধিৰ লগে লগে তেখেতলোকৰ সংসাৰখনত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে যেতিয়া বেমাৰী মাজনী এটা টেবলেট খোৱাবৰ কাৰণে নিজৰ পুত্ৰই হাহাকাৰ কৰিব লগা হৈছে বৰ্তমান সময়ত সেইসকলে বুজি পাইছে এটা গেছ চিলিণ্ডাৰৰ দাম যেতিয়া 1250 টকা মাহেকত যেতিয়া গেছ চিলিণ্ডাৰটো ভৰাব নোৱাৰি জুইত ভাত বনাবলগীয়া হৈছে সেইখন চৰকাৰৰ উন্নতিৰ কথা তেখেতলোকে বুজি পাইছে শিক্ষাৰ ক্ষেত্ৰত যি সময়ত বহুজন ল'ৰাই বৰ্তমান শিক্ষাৰ পৰা বঞ্চিত হৈ ঘৰত বহি থাকিব লগা হৈছে উন্নত শিক্ষা ল'ব পৰা নাই কেৱল মাত্ৰ আঁচনি ঘোষণা কৰে মুখত কথা কয় তাৰ পাছত সেইসকলে বুজি পায় শিক্ষা ল'ব নোৱাৰাৰ কাৰণে তেখেতলোকৰ অন্তৰত কিমান দুখ পায় কৰ্ম সংস্থাপনৰ বাবে মাত্ৰ 8000 টকাৰ কাৰণে অসমৰ ল'ৰা বাহিৰলৈ যাবলগীয়া হৈছে খবৰ ৰাখিছেনে হিমন্ত চৰকাৰে এটা যেতিয়া পোষ্ট ওলায় এটা মাত্ৰ পোষ্ট ওলায় 3000 চাকৰিৰ পোষ্ট ওলায় সেই 3000 চাকৰিৰ পোষ্টত যেতিয়া 10 লাখ ল'ৰাই যদি এপ্লাই কৰে তেতিয়া আপোনালোকে বুজি পাব অসমত নিবনুৱাৰ সংখ্যা কিমান আছে ঘৰ কোনে পাইছে আপোনালোকৰ লিষ্ট উলিয়াই দিম নেকি জব কাৰ্ড কোনে পাইছে আপোনালোক লিষ্ট উলিয়াই দিম নেকি সেইবোৰলৈ যদি যাবলগীয়া হয় বহুতৰ কিন্তু লেংটি খোল খাই যাব লেংটি খুলিব লাগে নেকি আপোনালোকে নিজকে বহুত মহান শংকৰদেৱ বুলি নাভাবিব আপুনিও মাৰ গাখীৰ খাই ডাঙৰ হৈছে আমিও মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ নিজৰ ককাই ভাই হয় আমি নিজৰ অঞ্চলটোৰ উন্নয়ন হ'ব লাগে গাঁওখনৰ উন্নয়ন হ'ব লাগে সকলো ৰাইজৰ উন্নতি হ'ব লাগে হা সেইবোৰৰ কথা চিন্তা কৰক আপোনালোকে কেৱল মাত্ৰ চামচাগিৰি কৰি আমুক দিছে তামুক দিছে ভুচুক দিছে পাইছে কোনে সেইটো আপোনালোকে লক্ষ্য ৰাখিছেনে আঁচনি দিয়া মানে আপোনালোকে কিনি লৈছোঁ বুলি নাভাবিব আমাৰ টকাৰে সংঘবদ্ধভাৱে এখন আঁচনি ৰূপায়ণ কৰিছে আমি পাব লাগিব গেছ চিলিণ্ডাৰ দিছে কাৰ পইচাৰ দিছে আমাৰ পইচা আমি পাব লাগিবই কাৰেণ্ট দিছে কাৰেণ্টটো কিমান 3 মানে কেমাহে ফ্ৰী দিলে এতিয়া দেখোন চবে পইচা দি কিনি আছে আঁচনি দিছিলে এখন উজ্জ্বলা আঁচনি দিলে প্ৰথমটো গেছটো ভৰাওঁতে বৰ ভাল লাগিছিলে ঘৰলৈ লৈ আহোঁতে ভাড়া গাড়ী এখনত তাৰপিছত এতিয়া গেছটো যে পইচা দি ভৰাই আছোঁ কেনেকুৱা লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই